নমস্কাৰ সকলোকে স্বাগতম জনাইছো দা বেসিক টকছলৈ আমি মেথছৰ যেটো নাম্বাৰ সিস্টেমৰ ক্লাছসমূহ কৰি আছিলো আমি আজি হে নাম্বাৰ সিস্টেমৰে কিছুমান আগতে অহা কোৱেশ্চন যিসমূহ পৰীক্ষাত আগতে বাৰে বাৰে ৰিপিটেড হৈ থাকে হে প্ৰশ্নসমূহে কি হয় প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত ইয়াতে খালি আপোনাক ডাটা কিটা চেঞ্জ কৰি দিব একৰ ঠাইত দুই ঠাইত তিনি ঠাইত কিবা বেলেগ সংখ্যা বহাই দিব বা ইয়াত যেটো আপুনি 1015 পাইছে তাৰ খনে বেলেগ এটা ডাটা বহাই দি পেলাই কি কৰে সেই সমূহে আহি থাকে তাৰ কাৰণে আমি কি কৰিব লাগে সদায় প্ৰিভিয়াস ইয়াৰ যিসমূহ কোৱেশ্চন থাকে PYQ বুলি যাক কোৱা হয় সেইসমূহ ৰিপিটেডলি যদি আপুনি ৰিভিজন কৰি থাকে ৰিপিটেডলি যদি আপুনি প্ৰেক্টিস কৰি থাকে তেতিয়া হলে আপুনি মেথছত কি হয় এটা ভাল নম্বৰ পাবলৈ সক্ষম হয় লগতে বেসিক যেটো কনসেপ্ট থাকিব লাগে তাৰ কাৰণে মই ইতিমধ্যে ভিডিও প্ৰস্তুত কৰি এটা প্লেলিষ্ট বনাই তাতে আপলোড কৰি গৈ আছো আপোনালোকে সেই সমূহ চাই থাকিব প্ৰথমটো কোৱেশ্চনলৈ আহিছো যদি 1 স্কয়াৰ প্লাস 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস 4 প্লাস ... plus 14 square equal to 1015 হয় তেন্তে 3 square plus 6 square plus 9 square plus ... 42 square মান কিমান হ'ব খুদিছে অৰ্থাৎ কোৱেশ্চনটো কি কৈছে কোৱেশ্চনটোত কোৱা হৈছে যে যদি 1 square plus 2 square plus 3 square plus ... plus 14 square equal to 1015 হয় বুজি পাইছে 1015 যদি হয় তেতিয়া হলে ইয়াত খুদিছে যে 3 square plus 6 square plus 9 square plus ... plus 42 square equal to what কোৱেশ্চনটো এটা খুদা নাই জানো এই কোৱেশ্চনটো এটা আপোনালোকে জাস্ট এটা কমন এটা বস্তু আপোনালোকে চাওক কমন এটা দেখা পাব গুটেই কিটাতে স্কয়াৰ দিছে স্কয়াৰ কৰি পেলাই 105 খুদিছে ইয়াতে যদি আমি এটা বস্তু চাও 1 ৰ লগত কি কৰিছে 3 এটা পূৰণ কৰিছে 2 লগতো 3 এটা পূৰণ কৰিছে 3 লগতো 3 এটাই পূৰণ কৰিছে লাষ্টত 14 ৰ লগতো মানে ইয়াত গুটেই সংখ্যাখিনি লগে 14 লগে কি কৰিছে 3 এটা পূৰণ কৰিছে আপুনি যদি এবাৰ 3 এটা যদি কমন লৈ দিয়ে 3 টু 3 স্কয়াৰটা যদি আপুনি কমন লৈ দিয়াৰ লগে আপোনাৰ কি হবটো 1 square plus 2 square plus 3 square equal to 1015 হ'ব অৰ্থাৎ আপুনি ইয়াত যদি 3 স্কয়াৰটা যদি আপুনি কমন লয় তেতিয়া হলে ইয়াৰ মানটো কি থাকে 1 square plus 2 square plus 3 square plus ... 14 square থাকে না নাথাকে এটো মানে থাকে না নাথাকে কিন্তু আমাক কি কৈ থৈ দিছে আমাক কৈ থৈ দিছে যে 1 square plus 2 square plus 3 square ৰ মানটো কিমান বুলি কৈছে 1015 তেতিয়া হলে আমি 3 square into 1015 যদি পূৰণ কৰো তেতিয়া হলে আমি আনসাৰটো পাই যাম না নাযাম এতিয়া আমি 3 square মানে হৈছে 9 আমি 1015 ৰ লগত 1015 ৰ লগত যদি আমি 9 এটা যদি আমি পূৰণ কৰো 9 5 45 5 4 উকলিলে 9 গুণ 9 9 আছে কিমান হ'ব 13 9 আছে 13 এক উকলিলে 9 0 0 1 9 গুণ 9 9135 আনসাৰটো কি হ'ব 9135 ইয়াত অপচন কোড আছে অপচন নম্বৰ 8 এ দিয়া হৈছে 9135 বুজি পালে 9135 হ'ব ইয়াৰ শুদ্ধ আনসাৰটো বুজি পাইছে কথাখিনি এনে ধৰণে কোৱেশ্চন সমূহ সলভ কৰিব লাগিব আপোনালোকে কেনে ধৰণে কৰা গৈছে ইয়াত কি কনসেপ্ট লগোৱা হৈছে সেই বস্তুটো চাই যাব তেতিয়া বুজি পাব নেক্সটত আহিছো 14 নম্বৰটোত কৈছে যে তলৰ কোনটো সংখ্যা অপৰিমেয় সংখ্যা নহয় তলৰ কোনটো সংখ্যা অপৰিমেয় সংখ্যা নহয় বুলি কৈছে অৰ্থাৎ which of the following is not a rational number এটো অসমীয়াটো ভুল হৈ আছে which of the following is not a rational number অৰ্থাৎ তলৰ কোনটো পৰিমেয় সংখ্যা নহয় হ'ব দিছিলে পৰিমেয় সংখ্যা নহয় খুদিছে এতিয়া আমি ইয়াক কোনটো পৰিমেয় সংখ্যা হয় কোনটো পৰিমেয় সংখ্যা নহয় হেতু উলিয়াব লাগিব তাৰ আগতে এটা কথা জানিব লাগিব যে পৰিমেয় সংখ্যা কাক কয় আৰু অপৰিমেয় সংখ্যা কাক কয় ৰেশনাল নাম্বাৰ কাক কয় আৰু ইৰেশনাল নাম্বাৰ কাক কয় ৰেশনাল নাম্বাৰ সেই সমূহ নাম্বাৰ যি সমূহক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো এটা সংখ্যাক যদি আমি p/q আকাৰত যদি আমি প্ৰকাশ কৰিব পাৰো তেতিয়া হলে সেই সংখ্যাটোক কি বুলি কোৱা হৈছে ৰেশনাল নাম্বাৰ আৰু যদি আমি p/q
কিউ আকাৰত যদি আমি প্ৰকাশ কৰিব নোৱাৰোঁ সেইটো ইৰেচনেল বুলি কৈছে অৰ্থাৎ ভগ্নাংশৰ আকাৰত যদি আমি প্ৰকাশ কৰিব নোৱাৰোঁ সংখ্যা এটাক তেতিয়াহ'লে সেই সংখ্যাটো কেতিয়াও পৰিমেয় সংখ্যা হ'ব নোৱাৰে এতিয়া আমি তাকে উলিয়াব লাগিব প্ৰথমটো দিছে যে প্ৰথম সংখ্যাটো √102.96 সেকেন্ডটো দিছে √125 থাৰ্ডটো দিছে √900 ফোৰ্থটো দিছে কি √3² প্লাছ 4² আমি যদি এই কথাখিনি যদি আমি যদি সমাধান কৰি চাওঁ এই জটিল হৈ আছে তাক যদি আমি সিম্পলিফাইড কৰি চাওঁ আমি সৰলীকৰণ কৰোঁ তেতিয়াহ'লে আমি পাম যে 3² প্লাছ আমি লাষ্টৰ ফালৰ পৰা গৈছোঁ 3² প্লাছ 4² অৰ্থাৎ ইয়াক যদি আমি সিম্পল কৰোঁ 3² মানে হৈছে 9 4² মানে হৈছে 16 হয়নে নহয় তাৰপিছত কিমান হ'ল 16 নহয় কিমান 25 25 হলে √over কাটা যাব 25 টা যেহেতু বৰ্গ সংখ্যা হোৱাৰ লগে লগে তাৰ 5 আহি যাব বুজি পালে 5 5 গুণ 25 হয়নে নহয় 5² হ'ব √2 কাটা গ'ল 5 আহি গ'ল 900 এটা কি হয় 900 কাৰ স্কয়াৰ হয় 900 হৈছে 30 স্কয়াৰ 900 কাৰ স্কয়াৰ 900 হৈছে 30 স্কয়াৰ 30 গুণ 900 125 ক যদি আমি সৰলীকৰণ কৰোঁ 125 মানে হৈছে 25 * 5 25 ৰ এটা স্কয়াৰ কৰিলে যদি 5² কৰো 5 এটা বাহিৰলৈ আহিল 5 √5 কম পাইছে 1296 ক যদি আমি সৰলীকৰণ কৰো 1296 ৰ আমি যদি ইয়াক সৰলীকৰণ কৰো 1296 আমি দশমিকটো ধৰি নলওঁ প্ৰথমতে আমি ইয়াৰ বৰ্গমূলটো কি হয় এটো জানি লওঁ 3 গুণ 9 3 গুণ 9 12 পৰা 9 গলে কিমান থাকিব 3 থাকিব 9 আহিল 6 আহিল 3 দুগুণ 6 6 লগত এনেকুৱা এটা সংখ্যা আমি 6 লগত এনেকুৱা এটা সংখ্যা আমি ল'ব লাগিব যেটো সংখ্যা সমানে যেতিয়া পূৰণ কৰিম তেতিয়া কি আহিব লাগিব 396 আহিব লাগিব 63 3 গুণ 66 6 যদি কৰো 6 গুণ 34 6 3 কৰিলে 6 গুণ 34 39 yes 396 36 ৰ স্কয়াৰ হৈছে 1296 এটো কেনে ধৰণে উলিয়ালো গম পালে নে এনেকুৱা সংখ্যা দি প্ৰথম আমি দুটা সংখ্যাবিলাকক দুটা ভাগত ভাগ কৰি ললো জোৰা পাতি ললো আমি এনেকুৱা সংখ্যা পূৰণ মানে হৰণ কৰিব লাগিব যেটো স্কয়াৰ হ'ব লাগিব 3 গুণ হ'ব লাগিব 4 গুণ হ'ব লাগিব 5 গুণ এনে ধৰণে কৰিব লাগিব 3 গুণ 4 গুণ কৰিলে কি হয় 12 তকৈ কি বেছি ডাঙৰ হৈ যায় সেইকাৰণে আমি সৰু সংখ্যা ললো 3 গুণ 9 বাকিটো থাকিল তাৰছত এটো যেটো মান হয় এই মানটো ইয়াত ডাবল কৰিব লাগিব আৰু ইয়াত যেটো মান লম এখিনিত যেটো মান লম সেই মানটো কি হ'ব লাগিব ইয়াত যেটো মান লম ইয়াতো সেই একে মান এটাই হ'ব লাগিব সেই তেনে ধৰণে বৰ্গমূলটো উলিওৱা হয় সমু পদ্ধতিৰে হেতু আপোনালোকক মই যেতিয়া প্ৰশ্নসমূহ সমাধান কৰি থাকিম তেতিয়া আপোনালোকক জনাই গৈ থাকিম তো আমি কি পালো মই এনসাৰটো কাটি পালো একো নাই আমি প্ৰথমটোত কি পাইছিলো প্ৰথমটোত আমি পাইছিলো যে √12.396 ৰ আমি কিমান পাইছো বৰ্গমূল 3.6 পাইছিলো 36 পাইছিলো আমি দুই নম্বৰটো কি পাইছিলো √125 ৰ আমি কিমান পাইছিলো 5 আমি 3 নম্বৰটো কি পাইছিলো √900 ৰ আমি কিমান পাইছিলো 30 পাইছিলো আমি 4 নম্বৰটো কিমান পাইছিলো √3² প্লাছ 4² ইকুৱেল টু আমি কিমান পাইছিলো 5 পাইছিলো ইয়াতে চাওক 3.6 35 এগিলা হৈছে পৰিমেয় সংখ্যা ইয়াতে অপৰিমেয় সংখ্যাটো হ'ব √125 এটো 5 টো কেতেও আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো বুজি পালে এতিয়া আমি 15 নম্বৰ প্ৰশ্নটোলৈ 15 নম্বৰ প্ৰশ্নটোত কি কৈছে 15 নম্বৰ প্ৰশ্নটোত কৈছে যে 23 ৰ এটা গুণিতক এনেকুৱা যেটো 18 21 আৰু 24 ৰে ভাগ কৰিলে ক্ৰমে 7 10 আৰু 13 বাকি থাকে তেন্তে সেই সংখ্যাটো কি হ'ব সুধিছে 23 ৰ এনেকুৱা এটা গুণিতক 23 এ হৰণ যোৱা এনেকুৱা এটা সংখ্যা যেটো সংখ্যা 18 21 আৰু 24 ৰে 18
21 আৰু 24 যদি হৰণ কৰে তেতিয়াহ'লে তাৰ পৰা কিমানকৈ বাকী ৰখে 18 যদি হৰণ কৰে 7 ৰখে 21 দি হৰণ কৰে যদি 10 ৰখে আৰু 24 দি যদি হৰণ কৰে 13 ৰখে তেতিয়াহ'লে আমি কি কৰিব লাগিব কুৱেশ্যনটোৱে কি কৈছে কুৱেশ্যনটোৱে কৈছে যে তেইছৰ এনেকুৱা এটা সংখ্যা ধৰি লওক 23 ইনটু k এনেকুৱা এটা সংখ্যা যেটো সংখ্যাক নেকি আপুনি যদি 18 হৰণ কৰে তেতিয়াহ'লে কিমান বাকি ৰখে 7 এটা বাকি ৰখে আপুনি যদি 21 দি হৰণ কৰে তেতিয়াহ'লে তাত কিমান ৰখে 10 আপুনি যদি 24 দি হৰণ কৰে তেতিয়াহ'লে তাত কিমান ৰখে 13 বাকি ৰখে তেতিয়াহ'লে 18 যদি হৰণ কৰে 7 যদি বাকি ৰখে আৰু কিমান সংখ্যা ইয়াৰ লগত থকাহেতেন সেই সংখ্যাটোক 18 কমপ্লিটলি ডিভিজিবল হলহেতেন 18 পৰা যদি আমি 7 মাইনাস কৰো অৰ্থাৎ 11 21 পৰা যদি আমি 10 মাইনাস কৰো 11 আৰু আমি 24 পৰা যদি 13 মাইনাস কৰো 11 অৰ্থাৎ সেই সংখ্যাটোত যদি 11 এটা যদি যোগ হৈ থাকিলহেতেন তেতিয়াহ'লে সেই সংখ্যাটোক 18 হৰণ গ'লহেতেন 21 হৰণ গ'লহেতেন আৰু 24 হৰণ গ'লহেতেন বুজি পালে তেতিয়াহ'লে আমি কি কৰিব লাগিব 18 21 আৰু 24 আমি এলচিএম টো উলিয়াই লওঁ 18 21 আৰু 24 18 2 9 বাৰ 21 12 2 9 21 6 2 9 21 3 3 3 7 1 অৰ্থাৎ ইয়াৰ এলচিএম টো কি হ'ব 2 দুগুণ 4 4 দুগুণ 8 8 3 দুগুণ 24 24 ইনটু 21 4 গুণ 4 0 5 504 হ'ব এলচিএম হৈছে 504 অৰ্থাৎ আমি কি ধৰিব পাৰো এটা 504k মাইনাস 11 কৰি দিলে এই সংখ্যাটো কিহে হৰণ যাব 23 দি হৰণ যাব এতিয়া আমাক k এৰ মানটো লাগে k এৰ মানটো উলিয়াব হলে আমি এই ইকুৱেশ্যনটো যদি অলপ সহজ কৰি লওঁ 504 যদি আমি 23 এ হৰণ কৰো 504 23 এ যদি আমি হৰণ কৰো 23 এ দুবাৰ 46 4 23 গুণ 23 4 গুণ 4 পা 3 গল 1 4 পা 2 2 21 এটা ভাগ শেষ থাকে অৰ্থাৎ 23 দি 21 বক যদি আমি পূৰণ কৰো 23 * 21 3 গুণ 3 2 2 গুণ 2 3 দুগুণ 6 2 দুগুণ 4 486 23 দি 486 লকে কমপ্লিটলি ডিভিজিবল হোৱাৰ পিছত 21 এটা বাকি ৰখে অৰ্থাৎ আমি এটো এনে ধৰণে লিখিব নোৱাৰো জানো যে 483k plus 21k minus 11 পাৰো না নোৱাৰো এতিয়া আমি 483 যদি হৰণ যায় তেতিয়াহলে সেই সংখ্যাটো বাদ দিলো আমি ৰখে কিমান 21k মাইনাস এটা k এৰ মানটো লাগে আমি সহজ কৰি ললো 21 into k minus 11 লাগে তেতিয়াহলে কি সংখ্যা হ'ব হেতু আমি এবাৰ চাও ইয়াতে কৈছে যে এইটোৱে সৰ্বনিম্ন গুণিতক বুলি কৈছে একেডি কৰি চাও একেডি নহব 21 মাইনাস কেনেকৈ হ'ব 23 তকৈ সৰু হৈ যাব 2 এডি যদি কৰো 2 দুগুণ 4 2 দুগুণ 4 মাইনাস নহব হেতু 21 23 এ দুবাৰ হে যাব আমি যদি 3 দি কৰো নহব 4 দি 5 দি 21 5 5 গুণ 5 5 দুগুণ 10 মাইনাস নহব 21 আমি 6 যদি কৰো 6 গুণ 6 6 দুগুণ 12 ইয়েস যাব এটো হেৰি আপুনি 21 ৰ লগত যদি 6 এটা পূৰণ কৰে মাইনাস 11 কৰে তেতিয়া হলে কি পাব 6 k মান হৈছে কিমান হৈছে 6 k মানটো কিমান বুলি কৈছে k মানটো আমি ধৰি লৈছো 6 যদি পূৰণ কৰো এটো অলপমান জটিল প্ৰশ্ন হয় এটো আপোনালোকে তেনেকৈ ধৰিয়ে কৰিব লাগিব 21 6 হলে 126 minus 11 115 টো কি হ'ব k দি অৰ্থাৎ 23 দি সম্পূৰ্ণৰূপে হৰণ যায় চাওক 23 into 5 5 3 গুণ 15 5 1 কৰিলে 5 গুণ 10 15 115 দেখিছেনে এতিয়া আমি কি কৰিব লাগিব আমি কি ইকুৱেশ্যন পাতিছিলো আমি পাতিছিলো যে 504k - 11 অৰ্থাৎ 504
আমি k মানটো কিমান পাইছোঁ k মানটো পাইছোঁ যে 6 ধৰি লৈছোঁ আমি 504k minus 11 আছে নাই 504 into k মান কিমান 6 minus 11 অৰ্থাৎ 6 4 গুণ 24 4 2 কৰিলে 6 0 0 2 থাকিল 6 5 30 3024 পৰা যদি আপুনি 11 টা মাইনাছ কৰে 4 পা 1 গল থাকিল 3 2 1 3013 3013 সংখ্যাটোৱে হৈছে এনেকুৱা এটা সংখ্যা অৰ্থাৎ এই মানটো আমি বিচাৰি আছিলোঁ 3013 সংখ্যাটোৱে এনেকুৱা এটা সংখ্যা যিটো সংখ্যাক নেকি আপুনি 23 দি হৰণ কৰিলে কি হ'ব কমপ্লিটলি ডিভিজিবল হ'ব আৰু 18 21 আৰু 24 দি যদি আপুনি হৰণ কৰে 18 দি কৰিলে 7 বাকি ৰাখিব 10 দি হৰণ কৰিলে 21 দি হৰণ কৰিলে 10 বাকি ৰাখিব আৰু 24 দি হৰণ কৰিলে সেই সংখ্যাটো কিমান ৰাখিব 13 বাকি ৰাখিব আপোনালোকে এবাৰ ক্যালকুলেটৰ মাৰিবলৈ চাই লওক মই একবাৰ ক্যালকুলেটৰত চেক কৰি লৈছো হেতুটো শুদ্ধ হ'বই লাগিব তথাপিতো প্ৰমাণ হিচাপে 3013 হৰণ 23 131 বাৰ যায় আপোনালোকে চাই লওক বুজি পালে কিন্তু এইটো এটা নাম্বাৰ সিস্টেমৰ এটা টান প্ৰশ্ন হয় বুজি পাইছে এইটো এটা টান প্ৰশ্ন হয় পৰীক্ষা হলত যদি এইবোৰ কৰি দিব বিচাৰে অলপমান আপোনালোকৰ কি হ'ব মানে টাইম বেছি লাগিব আপোনালোকে সেই ম্যাথছটো কৰি থাকোতে 10 মিনিট তাক যদি গুছি যায় এটা ম্যাথছ কৰি থাকোতে 10 মিনিট 15 মিনিট তেতিয়া হলে কি হ'ব বাকিখিনি কোৱেশ্চন কৰিবলৈ থাকি যাব নে নাই তাৰ কাৰণে আপোনালোকে মই এটা বেষ্ট উপায় দিও আপোনালোকে যিকিটা অপচন থাকে সেই এই অপচন কিটা 23 দি হৰণ কৰি চাব যোনটো কমপ্লিটলি ডিভিজিবল হ'ব হেতুৱে হৈছে শুদ্ধ উত্তৰ এই অপচন কিটা 23 দি হৰণ কৰি চাব হৰণ কৰি চোৱাৰ পাছত মই এটা 23 দি হৰণ কৰিছো প্ৰথমটো না যায় সেকেন্ডটো আমি আনসাৰ পালোৱে 3103 আপোনালোকে কৰি চাওক 3103 হৰণ 23 না যায় 3113 যদি আপুনি 23 দি হৰণ কৰে না যায় চাই লওক যোনটো 23 দি কমপ্লিটলি হৰণ যাব হেতু হৈছে শুদ্ধ উত্তৰ এত যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে ডাইৰেক্ট সেই সংখ্যাটোৱে অপচন কিটা হৰণ কৰিবলৈ লাগি যাওক যেটোত কমপ্লিটলি ডিভিজিবল হৈছে হেতুৱে শুদ্ধ উত্তৰ এতিয়া আমি নেক্সট প্ৰশ্নটো 16 নম্বৰ প্ৰশ্নটো কৈছে 301 ৰ পৰা 399 গণনা কৰোতে অংকটো তিনি কিমান বাৰ আহিছে অৰ্থাৎ 301 ৰ পৰা 399 লৈকে যদি আমি পূৰণ কৰো চাও তেতিয়া সেই সংখ্যাকেইটা তিনি সংখ্যাটো কিমান বাৰ আহিছে চাও আমি প্ৰথমতে সংখ্যাটো কিমান আহিছে প্ৰথম অংকটো অংক মানে চাও 301 302 303 প্ৰথম অংক মানে প্ৰথম অংক এইটো কথা কৈছে এইটো এই সংখ্যাটো কথা প্ৰথম অংক যদি এককৰ ঘৰৰ সংখ্যাৰ কথা কলেহেঁতেন এককৰ ঘৰৰ সংখ্যাৰ কথা কোৱা হেঁতেন তেতিয়া আমি লাষ্টৰ 3টো ধৰিব লাগে লাষ্টৰ 2টো ধৰিব লাগে লাষ্টৰ 1টো ধৰিব লাগে কিন্তু এটা প্ৰথম অংকটো কৈছে এটা 301 ৰ পৰা 399 লৈকে প্ৰথমতে ফাৰ্স্ট ডিজিটত কেটা আহিব ফাৰ্স্ট ডিজিটত কেটা আহিব 99 আহিব নাই 99 আহিব 301 ৰ পৰা 399 লৈকে 99 3 আহিব নাই 301 302 303 304 305 310 320 360 399 বাৰ আহিব তো ফাৰ্স্টত আহিব এইটো তাৰপিছত আমি যদি সেকেন্ড ডিজিটটো চাও সেকেন্ড ডিজিটত কিমান বাৰ আহিব সেকেন্ড ডিজিটত যদি আমি চাও তেতিয়া হলে 30 331 332 এনেকৈ আহিব চাও 330 331 332 এটো কলকে যাব 339 লৈকে যাব অৰ্থাৎ কেবাৰ আহিব 10 বাৰ আহিব তাৰপিছত আমি থাৰ্ড ডিজিটত যদি চাও থাৰ্ড ডিজিটত কেবাৰ আহিব 313 সৰি 303 303 313 323 এনেধৰণে যদি চাও তেতিয়া 393 লৈকে ই পুনৰ 10 বাৰ আহিব তেতিয়া কিমান বাৰ আহিব 9 119 বাৰ উত্তৰটো কি হ'ব অপচন নম্বৰ বি অপচন নম্বৰ বি টো হৈছে শুদ্ধ উত্তৰ 119 বাৰ তিনি সংখ্যাটো আমি পাম বুজি পাইছে এটো আটাইতকৈ সহজ ভেৰি সিম্পল অলপ ৰিজনিং টাইপ প্ৰশ্ন হয় তাৰপিছত আমি 17 নম্বৰ প্ৰশ্নটো 17 নম্বৰটো কৈছে if a b c d and e are the digits of a number beginning from the left then the number is অৰ্থাৎ কি কৈছে যদি a b c d আৰু e এটা সংখ্যাৰ বাওঁফালৰ পৰা আৰম্ভ কৰি ক্ৰমে অংকবোৰ হয় অৰ্থাৎ সংখ্যাটো হৈছে a b c d e তেনে সংখ্যাটো কি হ'ব কৈছে এটা কথা আমি দেখা পাইছো যে a b c d e অৰ্থাৎ অংকটো কিমান নম্বৰ কৈছে অংকটো পাঁচটা নম্বৰ কৈছে a b c d e 1 2 3 4 5 একক দশক শতক হাজাৰ আৰু এটা হৈছে অযুত বুজি পালে অংকটো মানে এনেকুৱা a টো 10000 b টো 1000 c টো 100 d টো 10 আৰু e টো 1 অৰ্থাৎ 10000 টো আমি কি বুলি লিখিব পাৰো আমি যদি অপচন কেটা চাও 10000 টো আমি কি বুলি লিখিব পাৰো আমি 10000 টো কেটা শূন্য আছে চাৰিটা শূন্য আছে আমি কি বুলি লিখিব পাৰো 10 টু দি পাৱাৰ 4 বুলি লিখিব পাৰো 1000 টো আমি কি বুলি লিখিব পাৰো 10 টু দি পাৱাৰ কিউব 100 টো আমি কি বুলি লিখিব পাৰো 10 টু দি পাৱাৰ স্কয়াৰ একটো একেই অৰ্থাৎ সংখ্যাটো কি হ'ব 1 10 টু দি পাৱাৰ 4 a প্লাস 10 টু দি পাৱাৰ কিউব b প্লাস 10 টু দি পাৱাৰ স্কয়াৰ c প্লাস 10 টু দি পাৱাৰ d প্লাস e এটা হ'ব অংকটো অৰ্থাৎ অপচন নম্বৰ 8 নাই 8 নাই 6 নাই d আছে অপচন নম্বৰ d 10 টু দি পাৱাৰ 4 a প্লাস 10 টু দি পাৱাৰ 3 b প্লাস 10 টু দি পাৱাৰ 2 c 10 to the power d plus e বুজি পাইছে না কমেন্টত ক'ব আপোনালোকে ঠিক আছে
এতিয়া আহিছোঁ আমি নেক্সট প্ৰশ্নটোলৈ 18 নম্বৰ প্ৰশ্ন সুধিছে যে প্ৰতিযোগিতামূলক পৰীক্ষাত সঠিক উত্তৰৰ বাবে 1 নম্বৰ নকৰা প্ৰশ্নৰ বাবে 0 নম্বৰ আৰু ভুল উত্তৰৰ বাবে আধা নম্বৰ কটা হয় অম্বিকাই 120টা প্ৰশ্নৰ উত্তৰ দি 90 নম্বৰ পালে তাই কিমানটা উত্তৰ সঠিক আছিল আমি এতিয়া 120টা প্ৰশ্ন আছিলে 120টা প্ৰশ্নৰ ভিতৰত অম্বিকাই কিমান নম্বৰ পালে 90 নম্বৰ পালে অৰ্থাৎ আমি অম্বিকাই কিমান প্ৰশ্ন কৰিছে কিমান প্ৰশ্ন কৰা নাই সেই মানটো আমি উলিয়ালেহে তাৰ পিছতে আমি গম পাম যে তাই কিমানটা উত্তৰ সঠিক আছিলে আমি ধৰি ললো যে অম্বিকাই কি কৰিছিলে এক্সট্ৰা প্ৰশ্ন কৰিছিলে এক্সট্ৰা প্ৰশ্নৰ শুদ্ধ উত্তৰ আছিলে বুজি পাইছে অম্বিকাৰ এক্সট্ৰা প্ৰশ্ন শুদ্ধ উত্তৰ আছিলে আৰু ভুল উত্তৰ কিমান আছিলে x মাইনাছ আৰু ভুল উত্তৰ কিমান আছিলে 120টা প্ৰশ্নৰ পৰা যদি আপুনি x টো মাইনাস কৰি দিয়ে তেতিয়া হলে কিমানটা ভুল আছিলে হেতু গম পাব হলে নহয় তেতিয়া হলে যদি আমি ইকুৱেচনটো বনাও x মাইনাস আধা নম্বৰ কিহৰ কাৰণে কাটিব ভুল উত্তৰৰ বাবে কাটিব 120ৰ পৰা যদি x মাইনাস যেটো পাও হেতুক আকৌ 2 দি হৰণ কৰিব লাগিব হৰণ কৰিলে তেতিয়া কি হ'ব আমি ভুল উত্তৰৰ বাবে কিমান নম্বৰ কাটিলে হেতু গম পাম কিন্তু এখিনি কৰাৰ পিছত কিমান নম্বৰ পালে 90 নম্বৰ পালে এটো হৈছে ইকুৱেচন এক্সট্ৰা প্ৰশ্ন কৰিছিলে এক্সট্ৰা প্ৰশ্ন শুদ্ধ আছিলে আৰু ভুল আছিলে 120ৰ পৰা শুদ্ধটো মাইনাস কৰি দিয়ক 120টা প্ৰশ্ন আছিলে যিমানটা শুদ্ধ হল শুদ্ধটো মাইনাস কৰিলে কি হ'ব ভুলখিনি ওলাই যাব কিমানটা ভুলকে কৰিলে হেতু কৰাৰ পিছত তেতিয়া ইকুৱেচনটো কি হ'ব x মাইনাস হাফটো কিয় কাৰণে দিছো আধা নম্বৰ কাটে বুলি কৈছে ন আধা নম্বৰটো কাৰণে আমি হাফ পূৰণ 120 মাইনাস x ইকুৱেল 9 অৰ্থাৎ আপুনি x মাইনাস হাফ 2 এ যদি কাটে তেতিয়া হলে আমি কি কৰিলো x তল ৰাখিলো তল ৰাখি 120 মাইনাস x কৰিলো আৰু এফালে 90 কৰিলো ঠিক আছে তেতিয়া হলে আমি ইয়াৰ লসাগু ললো 2x মাইনাস এটো 120 আছে 120 মাজত এটো মাইনাস আছে মাইনাসে কি হ'ব প্লাস ইকুৱেল টু 90 3x মাইনাস 120 ক্ৰস পূৰণ কৰিলো 180 3x তো আমি এফলে ৰাখিলো 120 টো হিফালে নিলে কিমান হ'ব 300 x ৰ মান যদি উলিয়াও 300 তক আমি x 3 এ যদি হৰণ কৰো তেতিয়া হলে 100 অৰ্থাৎ অম্বিকাৰ যি 120টা প্ৰশ্ন আছিলে 120টা প্ৰশ্নৰ ভিতৰত 100টা প্ৰশ্নৰ উত্তৰ অম্বিকাৰ শুদ্ধ হৈছিলে আৰু 20টা প্ৰশ্নৰ উত্তৰ অম্বিকাৰ ভুল হৈছিলে যাৰ বাবে অম্বিকাই 90 নম্বৰ পাবলৈ সক্ষম হল কিয়নো 100টা প্ৰশ্ন যদি শুদ্ধ হৈছিলে 100 নম্বৰ পাব লাগিছিলে কিন্তু প্ৰশ্নটোত কন্ডিশন দিয়া হৈছে যে আধা নম্বৰকে কাটিব আৰু সেই আধা নম্বৰ যে কাটিব আমি সেইমতে ইকুৱেচনটো পাতি পেলাই গম পালো যে অম্বিকাই কৰাত 100 কৰিছিলে কিন্তু আধা নম্বৰ কটাৰ ফলত 10 নম্বৰ এটা মাইনাস হল বুজি পালে হেতু আছিল আৰু আমি 18 নম্বৰকে কইলো আজি ক্লাছটোত আমি এখিনি কথাই শিকিলো যিমানখিনি ইয়াতে শিকালো আপোনালোকে যদি বুজি পোৱা নাই ৰিপিটেডলি এবাৰ চাই লব যদি আৰু কিবা খুদিব লগা থাকে কমেন্টত খুদিব মই কমেন্ট চাম কমেন্ট চাই গম পাম কি কেনে ধৰণে কি জানিব বিচাৰে সেইবতে আমি ক্লাছসমূহ কৰি গৈ থাকিম এনে ধৰণে নাম্বাৰ সিস্টেম এলসিএম এইচসিএফ বৰ্গমূল উলিওৱা তাৰ পিছতে যিমান সমূহ বেসিক ম্যাথছ আছে আমি গুটেসমূহ কৰিম তাৰ পিছতে আমি লাহে লাহে পাৰ্সেন্টেজ প্ৰফিট এণ্ড লছ টাইম স্পীড এণ্ড ডিসটেন্স ট্ৰেইন সকলো বিলাক কৰিম ঠিক আছে পাইপ এণ্ড সিস্টাৰ্নছ গুটেখিনি কৰিম তো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থ্যাংক ইউ